লুৰিণ জ্যোতি গগৈ মোতকৈ বহু গুণে শ্ৰেষ্ঠ। খোৱাং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ মন্তব্য। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এই ভিডিঅ'টো শুনিলে আপোনালোকে বহুত বেছি ভাল পাব। আপোনালোকে সকলোৱে জানে এতিয়া বৰ্তমান খোৱাং সমষ্টি নিৰ্বাচন তুংগত উঠিছে আৰু এই খোৱাং সমষ্টিটো বহুতে এটা জনপ্ৰিয় সমষ্টি হৈ পৰিছে সকলোৰে মুখে মুখে, কাৰণ খোৱাং সমষ্টিত দুই গগৈৰ মহৰ যুদ্ধৰ নিচিনা হৈছে। দুই গগৈ, বিজেপি প্ৰাৰ্থীজন গগৈ, চক্ৰধৰ গগৈ, আৰু ইপিনে যিটোকে আমি সকলোৱে জানো বিৰোধী মিত্ৰজোঁট হৈছে, কংগ্ৰেছৰ লগত সকলো বিৰোধী দল যোগদান কৰিছে, যোগ হৈছে আৰু যোগ হৈছে যিটোকে অজাপ লুৰিণ জ্যোতিৰ সেই দলটোও যিটো কংগ্ৰেছৰ লগত আছে মিত্ৰজোঁটত, আৰু সেই লুৰিণ জ্যোতি গগৈ তাত খেলিছে খোৱাং সমষ্টিত। খোৱাং সমষ্টিৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে, বিৰোধীৰ প্ৰাৰ্থী হৈছে লুৰিণ জ্যোতি গগৈ আৰু বিজেপিৰ প্ৰাৰ্থী হৈছে চক্ৰধৰ গগৈ। দুই গগৈ স্কুয়াৰ হৈ গৈছে আৰু গগৈ স্কুয়াৰ হৈ যোৱাৰ কাৰণে তেওঁলোকে ভাবিছে এই ভোটখিনি মই পাম। চক্ৰধৰ গগৈটো ভাবি আছে যে যিটোকে আমাৰ চৰকাৰ চেণ্ট্ৰেলত আমাৰ অসমত গতিকে অসমৰ ৰাইজে আমাক ভোট দিবই, মই ভোটকেইটা পাম, এনেকৈ ভাবি আছে চক্ৰধৰ গগৈ। পূৰা একদম গৰমত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব গৈছে। এইপিনে দেখিছোঁ লুৰিণ জ্যোতি গগৈ যিটোকে নিৰ্বাচন প্ৰচাৰ চলাই আছে। লুৰিণ জ্যোতি গগৈৰ সভাত এনেকুৱা জনসমুদ্ৰ বৈছে, মানুহ আৰু মানুহ, চাৰিওফালে মানুহ। কিন্তু এটা কথা, সেই মানুহখিনিক কোনো প্ৰলোভন দিয়া নাই মিটিংখনত। সেই মানুহখিনিক কোৱা নাই যে তোমালোকক অৰুণোদয় আঁচনি দিম আহা, যে তোমালোকে যদি মিটিঙত নাহা তেনেহ'লে অৰুণোদয় আঁচনি কাটি দিম, আহিবই লাগিব, তেনেকৈ প্ৰলোভন দিয়া নাই। হয়তো কাৰোবাক কোৱা নাই তোমালোকক ঘৰ দিম, মিটিঙলৈ আহা, তোমালোকে যদি নাহা মিটিঙত ঘৰটো কাটি দিম, তোমালোকে যদি মিটিঙত নাহা তেনেহ'লে তোমালোকৰ এই আঁচনিবোৰ কাটা যাব, তেনেকৈ কোনো ধৰণৰ প্ৰলোভন দিয়া নাই। যিখিনি মানুহ আহিছে লুৰিণ জ্যোতিৰ মিটিঙত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰণ খোৱাং সমষ্টিৰ ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তন এইটো কাৰণে বিচাৰিছে কাৰণ চক্ৰধৰ গগৈ হেনো সদনত গৈ টোপনি মাৰি থাকে। এনেকুৱা ব্যক্তিৰ প্ৰয়োজন নাই, ফুলটো দেখিলে যে ভোটটো দিব তেনেকুৱা কোনো কথা নাই। এতিয়া চাওক, চক্ৰধৰ গগৈৰ মিটিঙত যিখিনি মানুহ আহে সেইখিনি মানুহক প্ৰলোভন দিয়া নহয় যে অৰুণোদয় কাটি দিম যদিহে নাহা, গতিকে আহিবই লাগিব মিটিঙত আহিব লাগিব, নহ'লে ঘৰ নিদিওঁ মিটিঙত নাহিলে, এইবাৰ 9,000 টকাকৈ পাইছা অৰুণোদয়, গতিকে আহিবই লাগিব। সকলোকে আশা দি ধমক দি হ'লেও মিটিংখনলৈ আনে। সেইখিনি মানুহ যদিও মিটিঙত আহে, যদিহে সঁচাকৈ অন্তৰৰ পৰা বিচাৰে যে পৰিৱৰ্তন, তেনেহ'লে সেই ভোটখিনি ক'লৈ যাব? নিশ্চয় লুৰিণ জ্যোতি গগৈলৈকে যাব। গতিকে চক্ৰধৰ গগৈ এতিয়া ভাবিবলৈ বাধ্য হৈছে যে মানুহ ইমান কেনেকৈ হ'ল। লুৰিণ জ্যোতি মিটিঙত ইমান মানুহ আহিছে আৰু আমাৰ মিটিঙত যিখিনি মানুহ আহিছে সেইখিনি মানুহকতো আমি গাড়ী পঠাই দিহে আনিছোঁ। গতিকে এনেকুৱা ধৰণৰ বহুত চিন্তা এতিয়া চক্ৰধৰ গগৈক বেৰি ধৰিছে। এতিয়া চক্ৰধৰ গগৈ ভাবিবলৈ বাধ্য হৈছে যে লুৰিণ জ্যোতি গগৈ মোতকৈ বহু গুণে শ্ৰেষ্ঠ, আৰু সেই কথাটো তেওঁ প্ৰকাশ কৰিব নোৱাৰি এটা কথাই কয়, যিটোকে লুৰিণ জ্যোতিক হৰুৱাব পৰা নাই, কাৰণ সন্মুখৰ প্ৰতিদ্বন্দ্বী চক্ৰধৰ গগৈৰ সন্মুখৰ প্ৰতিদ্বন্দ্বী লুৰিণ জ্যোতি গগৈ। এতিয়া লুৰিণ জ্যোতি গগৈক এটা কথাই কৈছে, তেওঁ হেনো চালানী। লুৰিণ জ্যোতি গগৈ হেনো চালানী। মই নিজে শুনিছোঁ, চক্ৰধৰ গগৈ নিজে এইবিলাক মন্তব্য সংবাদ মাধ্যমৰ আগত কৈ আছে লুৰিণ জ্যোতি গগৈ হেনো বহিৰাগত। চাওকচোন বাৰু, এতিয়া কি খোৱাং সমষ্টিৰ মানুহখিনি বুৰ্বক নেকি নে মূৰ্খ? খোৱাং সমষ্টিৰ মানুহখিনি জানে লুৰিণ জ্যোতি গগৈ এজন আহোম সন্তান, আহোম ব্যক্তি, অসমীয়া সন্তান, সকলোৱে জানে, সমগ্ৰ অসমে চিনি পায় লুৰিণ জ্যোতি গগৈ। আৰু এতিয়া এই বিজেপিৰ মানুহখিনিৰ এইটো এটা নিয়ম নেকি, যেনেকৈ ধৰক আমাৰ মুখ্যমন্ত্ৰীজনে সন্মুখৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ গৌৰৱ গগৈক কৈ থাকে যে বিদেশী, বাংলাদেশী, পাকিস্তানী, তেনেকুৱা ধৰণৰ মন্তব্য কৰে, কাৰণ মিছা কথা। সকলোৱে জানে, এইটো প্ৰমাণ হৈ গৈছে যে মুখ্যমন্ত্ৰী কোৱা কথাবিলাক মিছা, আৰু সেই মুখ্যমন্ত্ৰীৰ সেই দলটোৱে বিজেপি দলটোৰ সেই প্ৰাৰ্থীবিলাকো মিছা কথা ক'বলৈ ধৰিছে। আৰে আপোনালোকে উন্নতিৰ কথা কৈ পেলাই ভোট লওক না, সন্মুখৰ প্ৰতিদ্বন্দ্বীজনক কিয় আক্ৰমণ কৰে ব্যক্তিগতভাৱে? এইবিলাক মিছা কথাৰে আক্ৰমণ কৰি লাভ নাই। অসমৰ ৰাইজ মূৰ্খ নহয়, অসমৰ ৰাইজে বুজি পায়। এতিয়া খোৱাং সমষ্টিৰ মানুহে বুজি পাইছে যে চক্ৰধৰ গগৈ নামৰ এই ব্যক্তিজনে মিছলীয়া, কাৰণ লুৰিণ জ্যোতি গগৈক যদি অপমান কৰি কথা কৈছে মানুহে সহ্য কৰিব নোৱাৰে। আৰু সেয়েহে এতিয়া খোৱাং সমষ্টিৰ মানুহে থিৰাং কৰিছে যে পৰিৱৰ্তন লাগে, লুৰিণ জ্যোতি গগৈক আমি ভোট দিম। আৰু এই কথাখিনি বা এই ভাৱ চিন্তাখিনি চক্ৰধৰ গগৈ সহ্য কৰিব পৰা নাই। এতিয়া চক্ৰধৰ গগৈ সেইকাৰণে লুৰিণ জ্যোতি আক্ৰমণ কৰিব লৈছে। এতিয়া চাওক, খোৱাং সমষ্টিটো ইমানে জনপ্ৰিয়তা বাঢ়ি গৈছে লুৰিণ জ্যোতি আৰু সেই চক্ৰধৰ গগৈৰ কাৰণে, দুই গগৈ হৈ গ'ল যে দুই গগৈৰ মাজত এটা যুদ্ধৰ নিচিনা আৰম্ভ হৈ গৈছে। এতিয়া ৰাইজে ভাবিছে যে হয় শাসকীয় চৰকাৰ, তেওঁৰ দিনত তেওঁক যদি ভোট দিওঁ শাসকীয় চৰকাৰ হ'ব, সমষ্টিটো উন্নতি হ'ব, কিন্তু তেওঁ যদি তাত মাত মাতিব নোৱাৰে,
তেওঁ যদি সদনত পিছফালে বহি টোপনি থাকিব, মুখ্যমন্ত্ৰীয়ে যিটো কৰিব যিটো ক'ব সেইটোৱে হয় হয় কৈ যাব, তেনেকুৱা এজন ব্যক্তিৰ প্ৰয়োজন নাই। খোৱাং সমষ্টিৰ মানুহে ডিচাইড কৰিছে যে আমাক এজন উচ্চ স্তৰে মাতিব পৰা এটা কণ্ঠৰ প্ৰয়োজন, যিটো কণ্ঠক আমি সদনলৈ পঠিয়াই দিম, বিধানসভালৈ পঠিয়াই দিম। সেইকাৰণে লুৰিণজ্যোতি গগৈক তেখেতসকলে ডিচাইড কৰিছে। আৰু এই বিজেপি প্ৰাৰ্থীজনে চক্ৰধৰ গগৈ মিছা কথা কৈ কৈ মানুহৰ মন বিভ্ৰান্ত কৰিব বিচাৰিছে, আৰু সেই মিছা কথাত খোৱাং সমষ্টিৰ মানুহে ভুল নাযায়। মুঠতে এতিয়া পৰিৱৰ্তন নিশ্চিত, খোৱাং সমষ্টিয়ে নহয় সমগ্ৰ অসমতে পৰিৱৰ্তন নিশ্চিত। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে চক্ৰধৰ গগৈ যে লুৰিণজ্যোতিক কৈছে বহিৰাগত চালানী বুলি, গতিকে চাওক বিজেপিৰ কোন বহিৰাগত নাই? অশোক সিংহল তেখেত বহিৰাগত নহয়, তেখেত এজন বনিয়া নহয়, যাক নেতা পাতি লৈছে, যি নেতাই সমগ্ৰ অসমতে মাটি বা সম্পত্তি পাহাৰ কৰিছে, সেইবিলাক কি বহিৰাগত নহয়? অশোক সিংহল আজি যে মধ্য গুৱাহাটীত দিছে বিজয় গুপ্তা, তেখেত কি বহিৰাগত নহয়? তেখেত কি এজন বনিয়া নহয়? সেই বনিয়াসকলক তেখেতসকলে টিকট দিয়ে, তেওঁলোক নহয় বহিৰাগত নহয়। কিন্তু অসম সন্তান লুৰিণজ্যোতি গগৈ আহোম সন্তান, আৰু তেখেতক কৈছে চালানী বুলি, তেখেতক কৈছে চক্ৰধৰ গগৈ বহিৰাগত বুলি। চাওকচোন বাৰু, এনেকুৱা মানুহৰ মন্তব্যত, এনেকুৱা মানুহৰ কথাত সেই খোৱাং সমষ্টিৰ মানুহে ভাল পাব নেকি বাৰু? কোনোবাই মিটিঙত যাব জিন্দাবাদ দিবলৈ, কাৰণ 1250 টকা লৈ থৈছে, সিদিনা 9000 টকা পাইছে, তেওঁলোকে গৈছে, কিন্তু বাধ্যত গৈছে, কিন্তু ভোটটো গোপনে লুৰিণজ্যোতি গগৈকে মাৰিব। এই কথাটো খোৱাং সমষ্টিৰ মানুহে অলৰেডি থিৰাং কৰি লৈছে, আৰু চক্ৰধৰ গগৈয়ে মনে মনে নভবা নহয় বা মানে বুজি নোপোৱা নহয়। আৰু সেইকাৰণে খোৱাং সমষ্টিৰ সেই চক্ৰধৰ গগৈ কথাবিলাক বুজি পাই এতিয়া তেওঁ অনুভৱ কৰিছে যে সঁচা মোতকৈ লুৰিণজ্যোতি গগৈ বহু গুণে শ্ৰেষ্ঠ।